গোসাঁই ঠাইভাগ আছে আমাৰ আকৌ মানুহৰ চিন্তাটো কি ভাত খাবলৈ হ'লে গোটেইকেইজন যাওঁ নহয় গোসাঁই ঘৰত চাকি দিবলৈ হ'লে হ'ব কোনোবা এজনে দিলেই হৈ গ'ল চাকিত দিয়াজন লাগিলে নিৰ্দিষ্ট হওক গোসাঁই ঠাইভাগ আছে যেতিয়া গৃহবৰ্তী গোটেইকেইজন লোকে পুৱা গধূলি সেৱাভাগ কৰাটো প্ৰয়োজন নহয়নে ভাত খোৱা সময়তে হ'ব আমুকে খাই দিলে হৈ যাব মোৰ ভাগটো সেই বুলিতো আমি কেতিয়াও নকওঁ উপাসনা নিজৰ আৰু বিনা উপাসনাত ঈশ্বৰক পাব নোৱাৰি প্ৰমাণ স্বয়ং ভক্ত ধ্ৰুৱ 5 বছৰ বয়সতে ঈশ্বৰক বিচাৰি গৈছে নাৰদদেৱে লগ পাইছে নহয় বৈকুণ্ঠৰ পৰাইতো আহিছিল নাৰদদেৱেতো ক'ব পাৰিলেহেঁতেন এই সৰু ল'ৰাজনে কি উপাসনা কৰিব ব'লা বোপাই মই তোমাক তুমি যদি ইমানেই বিচাৰিছা ঈশ্বৰক মই দেখুৱাই আনোগৈ ব'লা নিছে জানো নাই নিয়া নহয় বা ঈশ্বৰকো খাটনি ধৰিব পাৰিলেহেঁতেন প্ৰভু এই সৰু ল'ৰাটোৱে কিনো উপাসনা কৰিব যোৱাচোন ইমান ভাৱেৰে তোমাক বিচাৰিছে দেখা এটা দি থৈ আহাগে আহিছে জানো 6 মাহলৈকে অনাহেৰে তপ কৰিব লগা হৈছে 5 বছৰীয়া শিশুটিয়ে আমি আকৌ কৈ থাকোঁ কি এই সৰু ল'ৰা আছিলে ইমান কেৰিয়াত ইমান ভক্তি কৰিব পৰা নাই আৰু ভক্তি কৰা মানে কি আমাৰ কোনোবাখিনিত এইটো বুজা যায় নাম প্ৰসংগ কৰা পাঠৰ আসন অলংকৃত কৰা শৰাই ভাগ সজোৱা এইখিনি সামাজিক দায়িত্ববোধত থকা কৰ্ম হয়নে সমাজে আজ্ঞা দিলেহে এজন ব্যক্তি এইখিনি কৰ্ম কৰিবলৈ আগবাঢ়িব এইখিনি কৰ্মত বয়সৰ কিছুমান কথা আছে ভক্তিতটো নাই ঘৰততো ঈশ্বৰৰ নাম ঈশ্বৰৰ ক্ষেত্ৰত গুণৰ কথা জনা তেওঁ গুণলীলা শ্ৰৱণ কীৰ্তন কৰা এইখিনিতো আমি কৰিব পাৰোঁ ইয়াততো বয়সৰ কথা নাই নহয়নে আৰু এই উপাসনাটো জীৱনত এইকাৰণেই প্ৰয়োজন কাৰণ সেই উপাসনাৰ জৰিয়তেহে ঈশ্বৰৰ কাষ চাপিব পাৰি বিনা উপাসনাত দৈত্যও পোৱাগে নাই যদিও তেওঁলোকে অধোগতি পাইছে ভক্তও পোৱাগে নাই আমি যে কৈ থাকোঁ আমাৰ মানুহৰ মনত এটা ভুল ধাৰণা ভৰাই দিয়া হ'ল আপোনাৰ হবে তাক কেনেকৈ লৈ মই নাজানো যে ভক্তি আটাইতকৈ সহজ বুলি ক'তো নাই ভক্তিক সহজকৈ ভবা বুলি ভবাৰ কাৰণে চিন্তা কৰাৰ কাৰণে আমাৰ কি হ'ল যিটো মই নকৰিব লাগে সেইটো মই কৰি থাকিম যিটো মই খাব নালাগে সেইটোকে মই খাই থাকিম ৰাম নামেই শ্ৰেষ্ঠ যেতিয়া ৰাম নাম লৈ মই তৰি যাম এনেকুৱা এটা চিন্তা আমাৰ মাজত সোমাই গ'ল সেইকাৰণে বৰকে আমি সৌ সদাচাৰ এইবিলাক নীতি নিয়ম ইমান গুৰুত্বতা নিদিওঁ সহজতে ভক্তি সহজ নহয় কেনেকৈ সহজ বুলি ক'ব চাওকচোন ভক্ত প্ৰহ্লাদে 5 বছৰ বয়সতে যিখিনি সহিব লগা হৈছে আপুনি মই পাৰিমনে অকণমান দুখ পালে কণা ভগৱানটোৱে মুখে পালেগেনে সেইকাৰণেচোন ওলায় ভক্ত ধ্ৰুৱই জম্বুদ্বীপৰ অধিপতি ৰজা উত্তানপাদৰ সন্তান নিজৰ গৃহ এৰি গুচি যাবলগীয়া হৈছে এইফালে বিপ্ৰ দামোৰৰ খাবলৈ এমুঠি চাউল নাই 2-3 দিন নোখোৱাকেই পাৰ হৈ যায় আমিতো দুবেলা দুমুঠি খাবলৈ পাইছোঁ কোনোবাই মোক ক'ৰবাত বেয়াকৈ কিবা আশা কৈছে সপোনতো মোৰ সেইটো মনত থাকিব আমুকে মোক আমুকত কৈছিল যিজনে ঈশ্বৰে গোটেই জীৱনটো দি আছে সেইজনলৈ আকৌ সপোনতো মনত নপৰে নহয় কিবা এটা কওঁতে উজুতিটো খাওঁতে খুন্দাটো খাওঁতে তেওঁলৈ প্ৰথম মনত নপৰে নহয় বেয়া মাত্ৰাহে ওলায় আৰু সেইখিনি সময়ত যিটো চিন্তা হৈছে অন্তিম সময়টোতো সেইটোৱেই মনলৈ আহিব ইয়ং ইয়ং ভাৱ স্মৰে নিত্যম তৰ্জন্তেব কলেবৰং তং তমেৱতী কন্তে সদা তৎ ভাৱ ভাবিত এতিয়া যিটো ভাৱ চিন্তন হৈ আছে অন্তিম সময়টো সেইটোৱে আহিব আজি সেই অনুৰূপতে আমি গতি পাম উদাহৰণ জ্বৰ ভৰত ইমান এজন বিৰক্ত যোগী আছিল ঘৰ সংসাৰ সকলো এৰি দিলে বনত বাস কৰিবলৈ লাগে অন্তিম সময়ত হৰিণ পোৱালিটোৰ মুহত মোহগ্ৰস্ত হৈ গ'ল ইমান যোগী আছিল যদিও হৰিণ ৰূপত জন্ম আমিতো সাধাৰণ মানুহ বাক্যটোকে যেতিয়া সংযম কৰিব পৰা নাই বাকীখিনি সংযম কেনেকৈ কৰিব সেইকাৰণে এই চিন্তাটো এই মাৰ্গটোত লাগিব আৰু ইয়াৰ পাছতে চাওকচোন তেতিয়াহে ভীষ্মৰ মুখ্য উৎসৱ ভীষ্ম মৰিছেহে ভাগৱতক কিহে পালে এজন মানুহ মৰাটোক মুখ্য উৎসৱ বুলি কৈছে মানুহ মৰিলে উৎসৱ বুলি হ'ব পাৰে জানো উৎসৱ পাতো জানো কিন্তু ভাগৱতৰ ধাৰাৰে এজন ব্যক্তিৰ মৃত্যুটো উৎসৱলৈ ৰূপান্তৰ হ'ব পাৰে কিদৰে পিতামহ ভীষ্ম চাওকচোন সৰসজ্জাত পৰিছে সৰসজ্জাত পৰাৰ 3টা কাৰণ আছে প্ৰথমটি কাৰণ পিতামহ ভীষ্মই পূৰ্বতে কুৰুকুলক কথা দি থৈছিল যে মই প্ৰাণ গ'লেও যিকোনো পৰিস্থিতিতে মই কুৰু বংশক পৰিত্যাগ নকৰোঁ সেইকাৰণে দ্ৰৌপদীৰ বস্ত্ৰহৰণ হোৱাৰ পাছতো তেওঁ বিৰুদ্ধে এষাৰো মাত মাতিব নোৱাৰি প্ৰতিজ্ঞাবদ্ধ হৈ আছে দ্বিতীয়তে এই সেই দিনাৰ পৰা দুৰ্যোধনৰ পাপেৰে অৰ্জিত পাপন্ন যে খালে সেই পাপন্ন খোৱাৰ শৰীৰত নিৰ্মাণ হোৱা এটি ৰক্তৰ টোপাল যেতিয়ালৈকে ওলাই যোৱা নাই তেতিয়ালৈকে পিতামহ ভীষ্মই শৰীৰে নাই ইমান এজন শ্ৰেষ্ঠ বৈষ্ণৱ কিন্তু তেওঁ জানে এই সোপা খাই পেলাই থকা শৰীৰটোত মই থাকি এৰিলে মই সদগতি পাব নোৱাৰোঁ দ্বিতীয় কাৰণ পিতামহ ভীষ্মই এদিন জীয়াই থাকোঁতে যাত্ৰা পথত গৈ থাকোঁতে সাপ এটাৰ যাত্ৰা পথাই দি পাৰ হৈ গৈছিল খঙতে ধনুৰ আগে ধৰি পেলাই যা তই মৰি থাক বুলি কাঁইটীয়া গছ এজোপালৈ দিলে দলিয়াই তাতে সোমাই লৈ পেলাই ধৰ ফৰাই সেই সাপটো মৰিব লগা হ'ল সেইবাবেই পিতামহ ভীষ্মৰ সৰসজ্জা আমি তেতিয়াহ'লে সাধাৰণ মনুষ্য এইবিলাক চব সাধু কথা খাব লাগে আৰু জীয়াই থাকিব লাগে সকলোৰে হিচাপ হ'ব
অকণমান খালি চিন্তা কৰাৰ প্ৰয়োজন জীৱনত পোৱা নোপোৱা আপুনি ভাবিছেনে বা মই এইটো ভাবিব পাৰোঁনে সৃষ্টিখন ইমান ধুনীয়াকৈ চলি আছে ইয়াৰ ওপৰত কোনো নিয়ন্ত্ৰণ শক্তি নাই আপোনা আপুনি চলি আছে ইয়াৰ ওপৰত আছে আপুনি মই যদি চাওঁ নিজৰ শৰীৰটোতে নিজৰ নিয়ন্ত্ৰণ নাই কাৰ নিয়ন্ত্ৰণত চলি আছে এটা দিন বেছিকেও নাপাওঁ এটা দিন কমকেও নাপাওঁ ইমান পাৰফেক্টকৈ সৃষ্টি চলাই আছে অট'মেটিক চলি আছে নে ইয়াত এটা উচ্চতম বুদ্ধি শক্তি আছে যিটো সকলো হিচাপ ৰাখিছে আৰু এই কৰ্মৰ গতিটো ইমান গহন যে পিতামহ ভীষ্ময়ো হাত সাৰিব পৰা নাই তৃতীয় কাৰণ পিতামহ ভীষ্মটো ইচ্ছামৃত্যুৰ অধিকাৰী আছিল সৰহজ্জাত পৰোঁতেচোন মৰি থাকিব পাৰিলে নাই পৰা কাৰণ সৰহজ্জাত পৰিছে তেওঁ দক্ষিণায়ন কালত বছৰেকত আমাৰ দুটা অয়ন থাকে নহয় যেতিয়া মকৰ সংক্ৰান্তি আৰু আমাৰ অসমীয়া মানুহৰ উৎসৱবিলাকো চাওকচোন ইমান সুন্দৰ শাস্ত্ৰসন্মত বিজ্ঞানসন্মত আমি মাঘ বিহু কেতিয়া পাতোঁ এই সূৰ্যৰ মকৰ সংক্ৰান্তিত হয়নে সূৰ্য যে তেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে উত্তৰায়ণ গতি আৰম্ভ হয় প্ৰথম ছমাহ দেৱতাসকলৰ দিনৰ সময় পাছৰ ছমাহ দক্ষিণায়ন কাল ৰাতিৰ সময় কেনেকৈ আমি আছোঁ ভূলোকত দেৱতাসকল আছে কি সুৰলোকত ইয়াত এবছৰে দেৱতাসকলৰ এদিন হয় কেনেকৈ আজি বিজ্ঞানীও এই কথা প্ৰমাণ কৰিলে নহয় মহাকাশলৈ যে মহাকাশ চাৰিকলে উপগ্ৰহসমূহ পঠায় উপগ্ৰহসমূহ মহাকাশত ওপৰলৈ গৈ থাকোঁতে সময়ৰ গতি কমি যায় সকলো স্থানতে সময়ৰ গতি একেই নহয় আপেক্ষিক তেতিয়া আমি আছোঁ ক'ত ভূলোকত দেৱতাসকল আছে সুৰলোকত অন্য জীৱই শৰীৰ এৰিলে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে সেইকাৰণে সিহঁতৰ ধৰি লওক কুকুৰ মেকুৰী মৰিলে কোনেও সকাম নাপাতে পিতৃ মাতৃ কৰ্ম নকৰে কিন্তু মনুষ্যৰ আছে কিছুসকলে আকৌ এইটো কয় যে ধৰি লওক এই মৰা গৰুক যিদৰে বোলে গাখীৰ নিদিয়ে এই পিছত এই পিতৃ মাতৃৰ সৈতে মৃতকৰ হৈ কাম কৰি কোনোবেলে লাভ নাই এই কথাটো কিন্তু সম্পূৰ্ণ ৰূপত ভুল কেনেকৈ ভুল মোৰ পিতৃ মাতৃ যদি ঢুকাই যায় তেতিয়াহ'লে মৰা গৰুজনীৰ লগত মই তুলনা কৰিব পাৰিম নি নোৱাৰোঁ নহয় তেতিয়াহ'লে এই কথাটো প্ৰয়োজন মান্যতা আছে জানো নাই অন্য জীৱৰ ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে কিন্তু মনুষ্যই লাগে আৰু সেই মনুষ্য ঊৰ্ধ্বদৈহিক যাত্ৰা কৰাৰ বাবে কাৰোবাৰ ঘৰলৈ যোৱাৰ প্ৰশস্ত সময় কি দিনৰ বেলা ৰাতি 12টা বজাত গৈ যদি দৰ্জাৰ টকটকনি দিয়া কোনে দৰ্জা খুলি দিব গতিকে শৰীৰৰ উত্তম সময় কি উত্তৰায়ণ বেলা দিনৰ সময় দেৱতাসকল দিনৰ সময় সহজে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব পাৰিব সেইকাৰণে ভাগৱতত আৰম্ভণিৰ পৰা ৰজা পৰীক্ষিতো কেনি মুখ কৰি বহিছে উত্তৰ দিশলৈ বিদুৰো গৈছে উত্তৰ দিশলৈ মৈত্ৰেয়ো গৈছে উত্তৰ দিশলৈ পঞ্চপাণ্ডৱো গৈছে উত্তৰ দিশলৈ উদ্ধৱো গৈছে উত্তৰ দিশলৈ উত্তৰ দিশত এনেকুৱা কি আছে কাৰণ আমাক উত্তৰায়ণ গতি লাগে আৰু এই উত্তৰায়ণ গতিৰ প্ৰসংগৰ পাছতেই আপোনাৰ কি প্ৰসংগ আহিছে ধৰ্ম পৃথিৱীৰ সংবাদ ৰজা পৰীক্ষিতৰ কলি নিগ্ৰহ এতিয়া ইমানখিনি কথা জানিলোঁ বুজিলোঁ আমিতো কলিযুগৰ মনুষ্য সেইকাৰণে আমি অকণমান বিশেষ সতৰ্কতা জীৱনত পালন কৰিব লাগিব সেই সতৰ্কতাটো কি দেখুৱালে ৰজা পৰীক্ষিতে দিয়া কলিক স্থানকেইটা এইকেইটাতো আমি সকলোৱে জানো কিন্তু চাওকচোন জোৱা পাশা মদ্যপান এই এতিয়া অলপ দিন আগতে যে দৌল উৎসৱ হৈ গ'ল আমাৰ গুৱাহাটীহেন মহানগৰীতে 800 কোটি টকাৰ সুৰা বিক্ৰী হ'ল কোনে খালেহি পাকিস্তানী বিহাৰী মাৰোৱাৰীয়ে খালেহি নি আমাৰ মাজৰ মানুহেতো খালেগৈ চিন্তাটো যদি সেইটো হয় তেতিয়াহ'লে উপায় নাই আগতে ইমান অসুৰেও মদ খোৱা নাছিল যিমান আজিকালি কিছুমান মানুহে খায় কেঁচুৱাটোৱে জীৱনত চেষ্টা কৰে আপোনাক যেনে তেনে বগাই বগাই খোজকেইটা পোন কৰিবলৈ এইজনে যদি শিক্ষিত হৈ পেলাই খোজ বেকা হোৱা কিবা এটা খাইছে লেবা থেবা মাতেৰে কেঁচুৱাটোৱে অন্ততঃ মা বুলি ক'ব বিচাৰিছে এইজনে আকৌ জিভা পাক খোৱা কিবা এটা খাইছে ধৰ্ম হৈছে অধৰ্ম হৈছে পাছলৈ থৈছোঁ মানুহৰ ওপৰত চিন্তাটো কি থাকিল বাৰু ৰজা পৰীক্ষিত সেইকাৰণে বহুত ভাবি চিন্তি কলিক থাকিবলৈ স্থান দিছিল মদ্যপান জোৱা পাশা জোৱা খেল আকৌ কি এই তাচপাত লৈ খেলে যে আজিকালি ক'ৰবাত কাৰোবাৰ ঘৰত কিবা এটা পাতিলে কোনোবা দুজনমানক দেখা যায় তাচপাত দুখিলামান লৈ বহিলে সেইখনো জোৱা খেলি দেৱালীৰ সময়ত ঘৰখনত চাকি এগছ নজ্বলাব পাৰে এই চকৰি খেল নহয়নে পইচা লগাইগৈ যে সেইখনো জোৱা খেলি সেইবিলাক আমাৰ উৎসৱৰ আমাৰ সংস্কৃতি নহয় ক'ৰ পৰা আমাৰ কিছুমান মানুহে এইবিলাক টানি আনিলে ক'ব নোৱাৰোঁ যাক প্ৰবঞ্চনা কৰা হৈছে যাক ঠগি পেলাই জীৱনলৈ কিবা এটা অনা হৈছে সেইটো ফল জীৱনত ওলোটাই নাপামনে পদাৰ্থ বিজ্ঞানতে সূত্ৰ আছে প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে এইটো জীৱনতো প্ৰযোজ্য জীৱনত যি কৰিছোঁ তাৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া পাম আনক 10 টকাৰ নামত 100 টকা ঠগি আহিলোঁ নহয় সেইটো জীৱনত হিচাপ ধুনীয়াকৈ কৰিব হিচাপ নিকাচ কৰাত বৰ ঠিক নহয় যোগ অংক বিয়োগ অংক পূৰণ হৰণ এইবিলাকতে পাৰফেক্ট নহয় জীৱনৰ অংক কৰাটো ঈশ্বৰ বৰ ধুনীয়া এইবিলাক হিচাপ কৰিবই সেইকাৰণে অন্ততঃ যি স্থানত বেয়াটো আছে তাৰ পৰা আঁতৰি থাকিব লাগে যি স্থানত প্ৰাণী হিংসা হ'ব মাছ মহৰ কথা বৰকে নকওঁ ৰাইজে খুব বেয়া পায় ছ'চিয়েল মিডিয়াত একদম জাৰি থাকে বুজিছেনে খোৱা নোখোৱাটো নিজৰ কথা কিন্তু অন্ততঃ এইটো চিন্তা
মই কৈছোঁ আনে কৈছোঁ এইটো জৰুৰী নহয় আনৰ পৰিয়াল এটা যদি জিভাখনৰ কাৰণে নষ্ট কৰা হৈছে সেইটো কিন্তু মই জীৱনত ভুগিব লাগিব মই নালাগে ঋষিমুনিসকলে ভোগ কৰি থৈ গৈছে চতুৰ্থত প্ৰসংগ এটা প্ৰাচীন বৰ্হিৰ ৰজাই বহু পশু হত্যা কৰিলে নাৱৰে আহি গ'লে বোলে সেই ওপৰলৈ চোৱা দা কটাৰিলৈ গোটেই সোপা ৰৈ আছে এতিয়া যাবা হিচাপ বৰাবৰ কৰি পেলাব সেইবিলাক নেদেখা সময়ৰ কথা মানি লৈছোঁ নেদেখোঁ বুলি কিন্তু জীৱনত প্ৰতিফলন হ'ব কিবা এটা দুখ ৰূপত সামাজিক দুখ ৰূপত মানসিক দুখ ৰূপত পুত্ৰ ভাৰ্যা ইষ্ট মিত্ৰ কুটুম্বৰ পৰা দুখ ৰূপত কাৰণ মই আনৰ এটা পৰিয়াল নষ্ট কৰিছোঁ সেইটোত আমাৰ অধিকাৰ নাই আৰু ইয়াৰ পাছতে ক'ত স্থান দিলে চাওকচোন গৃহস্থৰ পঞ্চশুনা পাপ নিবৃত্তি হৈ যায় ঈশ্বৰৰ নাম কীৰ্তনত কাৰণ নাজানি বস্ত্ৰ পৰিধান কৰোঁতে ধৰি লওক পানী তোলোতে ঢেঁকীত ধান বানোতে এইবিলাক ব্যৱস্থাবোৰ আজিকালি কমিছে পানী তোলোতে ঘৰ সাৰোতে কিছুমান সূক্ষ্ম জীৱ নষ্ট হয় গতিকে এই ইয়াৰ প্ৰাপ্ত নিবৃত্তি ক'ত হ'ব ঈশ্বৰৰ নাম কীৰ্তন কিন্তু কলি তাতো মান্তি নহ'ল শেষত ক'ত স্থান দিলেগৈ বোলে সীমাত থাকিব পৰীক্ষিতটো বৰ টেঙৰ আছিল থাকিবলৈ কেনেকুৱা স্থানত দিছে বোলে সীমাত এতিয়া হিন্দুস্তান পাকিস্তানৰ পৰা ককাই ভাইলৈকে কেতিয়াবা সীমাটোক লৈতো দম নোপোৱা দেখা যায় এফালে ভাতৃপ্ৰেম চাওক হিৰণ্যাক্ষক যেতিয়া বধ কৰি থৈ গ'ল নাৰায়ণে তেতিয়াৰ পৰাহে কশিপুৰৰ বাবে নাৰায়ণ শত্ৰু হৈ পৰিল মোৰ ভাতৃক বধ কৰি থৈ গ'ল সেইকাৰণে ভাতৃ হত্যাৰ প্ৰতিকূল ভাতৃৰ প্ৰতি ইমান স্নেহ যে ঈশ্বৰৰ বিৰুদ্ধেও অস্ত্ৰ তুলিল এতিয়া ভাতৃপ্ৰেম বোলে একে ককাই ভাই মাত বোল নাই নহয় বোলে কেলে এই মাটি বাৰীৰ লগত লাগি অসুৰৰো ইমানকণ মেনাৰ্ছ আছিল যে ভাতৃ স্নেহটো কেনেকুৱা হ'ব লাগে মই যদি ককাই ভাইৰ মাজতে মিলা প্ৰীতিৰে থাকিব জনা নাই শিকা নাই তেতিয়া মই সমাজত মই বহু কথা কৈ বহু কথা আচৰণ কৰি কি লাভ নিজৰ ভেটিটোতো ঠিক কৰিব লাগিব বোলে এইবিলাক কথা ভাষণতহে ভাল লাগে আচলতে পালেহে গম পাবা সেইটোৱে ঠেলি একদম বোলে মোৰ হিমাখালনি ভেটিত লগালি মই কি একো নকম নি নক'বচোন তেওঁ আপোনাৰ ভেটিহে ঠেলিছে ঈশ্বৰে বংশ ঠেলি দিব অকণমান ধৈৰ্য ধৰিব লাগে তেওঁৰ প্ৰতি বিশ্বাস আমি যে কৈ থাকোঁ বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ বিশ্বাস কৰিবলৈ ধৈৰ্যটোতো লাগিব একেদিনাই ফলটো নিদিয়ে নহয় মানুহে দিয়া বেজীটো অকণমান বিষাই ভাল হৈ যায় ঈশ্বৰে দিয়া বেজীটো আকৌ সাতাম পুৰুষলৈকে থাকি যায় নহয়নে সেইকাৰণে তেওঁ বেজীটোলৈ বেছিকৈ আশা কৰিব লাগে আৰু ইয়াৰ পাছত শেষত ক'ত স্থান দিলেগৈ সুবৰ্ণ গৃহস্থৰ ঘৰখনৰ এক ৰতি কোন হ'লেও সেইকাৰণে ঈশ্বৰক প্ৰদান কৰা প্ৰয়োজন এইটো নহয় যে ঈশ্বৰক দিলে আপোনাকে সোণপানী চৰাই দিলে হ'ব নিজলে আকৌ সোণৰ আঙুঠি নেকলেছডাল মই একদম পিয়ৰ সোণ লাগিব ঈশ্বৰক দিলে সোণপানী চৰাই দিলে হ'ব ৰূপপানী চৰাই দিলে হ'ব নামঘৰতহে দিম মই এইটো কোৱা নাই যে নামঘৰত কোনোবাই সোণৰ ফুল ৰূপৰ ফুল দিয়ক কিন্তু যি ৰূপত দিছোঁ যদি দিছোঁ শুদ্ধ ৰূপত দিব লাগে নহয় জানো ঈশ্বৰে দিছে কাৰণে ইমানখিনি হৈছে যদি দিছোঁ তাত কপটতাটো থাকিব নালাগে আৰু কলিৰ প্ৰভাৱত আহিলে গতিটো কি হয় প্ৰমাণচোন স্বয়ং ৰজা পৰীক্ষিত জৰাখণ্ডৰ সোণৰ মুকুটটো পিন্ধাৰ কাৰণে ইমানখিনি গতি হ'লগৈ সমীক মুনিৰ ডিঙিটোত মৰা সৰ্প দাঙি থৈ আহিলে শৃংগী মুনিয়ে তেতিয়া অভিশাপ দিছে নহয় এতিয়া সেইখিনিতে আৰু এটা কথা চাবলগীয়া শৃংগী মুনিয়ে এইটো ভাবিতো অভিশাপ দিয়া নাছিল সপ্তদিনত তক্ষকে দংশক বুলি যে পৰীক্ষিতক এতিয়া মই অভিশাপ দিম পৰীক্ষিতে এতিয়া মুক্তি পাবলৈ শুকদেৱৰ ওচৰলৈ যাব শুকদেৱে ভাগৱত কওঁতে তেওঁ 7 দিন সময় লাগিব গতিকে 7 দিনৰ পাছত মৰিবলৈ মই অভিশাপ দিম এইটো ভাবি অভিশাপ দিছিল জানো ইমান যদি খং উঠিছিল আজিয়ে মৰি থাক বুলি নকলে কেলে 7 দিনৰ পাছত মৰিবলৈ অভিশাপ দিলে কাৰণ জীৱৰ জন্ম 7টা দিনৰ ভিতৰতে মৃত্যু 7টা দিনৰ ভিতৰতে আপুনি মই গতি পালেও 7টা দিনৰ ভিতৰতেই পাম অধুগতি পালেও 7টা দিনৰ ভিতৰতেই পাম পৰীক্ষিতৰ ওচৰত যিদৰে 7টা দিন আছিল আপোনাৰ মোৰ জীৱনতো গতি অগতি পোৱাৰ বাবে 7টা দিনেই আছে আমি পৰীক্ষিত হ'ব নোৱাৰো কিন্তু ভাগৱতৰ মাৰ্গত পৰীক্ষিতৰ ভাৱতেই আগবাঢ়িব লাগিব কিদৰে পৰীক্ষিতৰ ভাৱত যি পৰীক্ষাৰ্থীও যি পৰীক্ষকো বাহ্যিক জগতখনত এই দুটা বৈশিষ্ট্য এজনত থকা সম্ভৱ নহয় পৰীক্ষাৰ্থীজন কেতিয়াও পৰীক্ষক নহয় পৰীক্ষকজন বেলেগ কিন্তু আধ্যাত্মিক জগতত এই দুটাই বৈশিষ্ট্য নিজৰ ভিতৰত লাগিব পৰীক্ষাৰ্থী কিহৰ জন্ম মৃত্যু জৰা ব্যাধি এইটো এটা পৰীক্ষা এইটো পৰীক্ষা আমি সকলোৱে দি আছো পাছ কৰোঁ নকৰোঁ নিজৰ কেপাবিলিটিৰ কথা আৰু একোজন পৰীক্ষক কি ভাল কি বেয়া কি শুদ্ধ কি অশুদ্ধ এইখিনি নিজে বিচাৰ কৰিব লাগিব শাস্ত্ৰৰ আধাৰত অশাস্ত্ৰৰ আধাৰত নহয় নহয়নে আৰু এই পৰীক্ষিতৰ ভাৱতে আগবাঢ়ি যেতিয়া ৰজা পৰীক্ষিতে 7 দিনৰ পাছত তেওঁ মৃত্যু হ'ব বুলি গম পাইছে তেতিয়াতো আমি সকলোৱে জানো শুকদেৱৰ ওচৰলৈ গৈছে কিন্তু শুকদেৱৰ ওচৰলৈ প্ৰত্যক্ষ ৰূপত যোৱা নাই ঋষিমুনিসকলৰ ওচৰলৈ তেওঁলোকে হোম তপ জপ যজ্ঞৰ কথা কৈছিল তেতিয়া ৰজা পৰীক্ষিতে ভাবিলে যে 7টা দিনত মই ইমানখিনি কৰা সম্ভৱ নহয় গতিকে মোক সহজ পথ এটা লাগে
যিটোৰ জৰিয়তে মানে সহজে ঈশ্বৰৰ প্ৰতি মোৰ ভাৱ উৎপন্ন হয় তেতিয়া তাকে চিন্তা কৰি কিন্তু ৰজা পৰীক্ষিতে শুকদেৱক বিচাৰি যোৱা নাই গংগাৰ পাৰতে কুশৰ আসন পাৰি পেলাই আচমন কৰি পেলাই বহিছে তেনেকুৱাতে তেওঁৰ সন্মুখলৈ আগমন ঘটিছে শুকদেৱ ভক্তি মাৰ্গত এইটো বিশ্বাস কৰা হয় বা এইটো প্ৰমাণ যদি ভক্তজনে অন্তৰৰ পৰা কিবা এটা প্ৰত্যক্ষ ৰূপত বিচাৰে তেতিয়া তেওঁ বেলেগত বিচাৰি যাব নালাগে ঈশ্বৰে সেইটো জীৱনত উপলব্ধ কৰাই দিয়ে কোনোবাই যায় এজনে যদি সভক্তিৰ কিবা এটা বিষয় বুজিব বিচাৰিছে শাস্ত্ৰ সম্পৰ্ক ধেই মূৰটো ঘমোৱাৰ প্ৰয়োজন নাই অন্তৰৰ পৰা বিচাৰিলে সেইটো ঈশ্বৰে এনেকুৱা এটা সংযোগ ঘটাই দিব যে আপুনি কিবা এটা মাধ্যমৰ যদি সেই বিষয়টো বুজি পাই যাব সৰু এটা কথা গতিকে ৰজা পৰীক্ষিতে অন্তৰৰ পৰা বিচাৰিছিল সেইকাৰণে প্ৰত্যক্ষ ৰূপত শুকদেৱৰ আগমন আৰু শুকদেৱক অহাৰ লগে লগে এইখিনি প্ৰসংগৰে প্ৰথম স্কন্ধ সম্পূৰ্ণ হৈছে শুকদেৱক ৰজা পৰীক্ষিতে সোধা প্ৰশ্নটি হৈছে কি যে মৰণৰ সময় তোমাৰ ওচৰণে পুচুহু প্ৰভু সাম্প্ৰত মৃয়মাননৰে এইটো সংসাৰত কৰিবে কোনো কৰ্ম এইটো সোধা নাই যে মই কি কৰিম কওক যে মোৰ দৰে মৃত্যু অভিমুখী লোকসকলে কাৰ কথা শুনিব কাহাক শুনিব কাহাক চিন্তিবে কাহাক জপিবে নৰে কাৰ কথা মানিব কাক ভজনা কৰিব সেই বিষয়ে আপুনি মোক কওক এই প্ৰশ্নটিও যেতিয়ালৈকে আমাৰ জীৱনত নাহে তেতিয়ালৈকে আমি ভাগৱত মাৰ্গত প্ৰৱেশ কৰিব নোৱাৰোঁ সেইবাবে প্ৰথম আৰু দ্বিতীয় স্কন্ধ ভাগৱতৰ আৰম্ভণি অংশহে ভাগৱতৰ দশলক্ষণ বৰ্ণনা প্ৰকৃততে তৃতীয়ৰ পৰাহে আৰম্ভ হৈছে দ্বিতীয় স্কন্ধ আৰম্ভ হৈছে ভাগৱত মহাধৰ্ম কথ বিদুৰ মৈত্ৰীয় সংবাদ আৰু শেষত ভাগৱতৰ দশলক্ষণ বৰ্ণনা স্বৰ্গ মানে হৈছে ঈশ্বৰৰ বৈকৃত সৃষ্টি ঈশ্বৰে কিদৰে সৃষ্টিখন নিৰ্মাণ কৰিলে তত্ত্বসমূহ কিদৰে সৃষ্টি হ'ল বিসৰ্গ ঈশ্বৰৰ প্ৰাকৃত সৃষ্টি ঈশ্বৰে প্ৰজাসকলক মনুষ্যগণক জীৱসকলক কেনেকৈ উৎপত্তি কৰি সেই বিষয়ে আছে ভাগৱত উটি সৃষ্টিৰ আদিৰে পৰা কিটো ধাৰাত এই ভাগৱত চলি আহিছে এই সংসাৰখন পৰিৱৰ্তিত হৈ আহিছে সেই বিষয়ে আছে ভাগৱত উটিৰ পাছতে আছে স্থিতি এই জগতখন কি কি তত্ত্বসমূহত স্থিত হৈ আছে সেই বিষয়ে আছে এই ভাগৱতত মনন্তৰ প্ৰত্যেকজন মনুৰ শাসনকাল ভেদে ঈশ্বৰৰ লীলাসমূহ বেলেগ বেলেগ হয় যেন প্ৰত্যেক মনন্তৰ সাপেক্ষে ঈশ্বৰৰ লীলা এই ভাগৱতত আছে ঈশানু কথা ঈশ্বৰৰ কথা ভগৱানেশ্বৰ লীলা কীৰ্তনমিদম ভাগৱতম ভগৱন্তৰ পূৰ্ণ লীলা প্ৰকাশ কৰা হোৱাৰ বাবে ইয়াৰ এটা লক্ষণ হৈছে ঈশানু কথা ঈশ্বৰৰ কথা আৰু এই ঈশ্বৰৰ কথা শুনিব কিয় লাগে জীৱক আমাক কি লাগে নিৰোধ জন্ম মৃত্যু নিৰন্তৰ আমাৰ জন্ম মৃত্যু হৈ আছে পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী যথৰি শয়নম পুনৰ পুনৰ জনম পুনৰ পুনৰ মৰণ পুনৰ পুনৰ জননী যথৰত শয়ন হৈ আছে এই প্ৰক্ৰিয়াটোক ৰোধ কৰাৰ যিটো পদ্ধতি ৰখাই দিয়াৰ যিটো পদ্ধতি সেই বিষয়ে আছে ভাগৱতত আৰু সেই নিৰোধ কৰিলে আমি কি পাম মুক্তি আৰু সেই মুক্তিৰ বাবে কাৰ আশ্ৰয় লৈ কেনেকৈ যাব লাগিব সেই বিষয়ে আছে ভাগৱতত সেইবাবে ভাগৱতৰ অন্তিমটি লক্ষণ কি আশ্ৰয় এতিয়া তৃতীয় স্কন্ধ পাঠ হৈ আছে গতিকে তৃতীয়ৰ পৰৱৰ্তী অংশতে আমি আগবাঢ়িব বিচাৰিছোঁ তৃতীয় স্কন্ধত সম্পূৰ্ণ 33টি অধ্যায় প্ৰথমটি অংশ হৈছে সৃষ্টিৰ লীলা বৰ্ণনা অনাদি পাতন বা বিদুৰ মৈত্ৰীয় সংবাদ আৰু দ্বিতীয়টি অংশ হৈছে কপিল চৰিত যিটো অধ্যায় এতিয়া পাঠ হৈ আছে এতিয়া তৃতীয়ত পোনপ্ৰথম ঈশ্বৰে নিৰ্মাণ কৰা এই সৃষ্টিখন কিদৰে প্ৰকট হ'ল ইয়াত কিদৰে জীৱসকলৰ তত্ত্বসমূহৰ বিকাশ হ'ল সেই বিষয়ে সুবিস্তাৰ বৰ্ণনা আছে আৰু সেইবাবে তৃতীয়ত পোনপ্ৰথমতে আৰম্ভ হৈছে মহাপ্ৰলয়ৰ প্ৰসংগৰ পৰা জগতত 3 প্ৰকাৰ প্ৰলয়ৰ কথা আছে যে শুনা সভাসদ খব পদ তৃতীয় স্কন্ধৰ অনাদি পাতন লীলা আতিমনুসৰ নিত্য খণ্ড আৰু যে মহাপ্ৰলয়ৰ ত্ৰিবিধ প্ৰলয় কথা দেউলে খাতাৰ কিদৰে এতিয়া চাওকচোন ভাল কথা এটা আৰম্ভ হয় নতুনকৈ সৃষ্টিৰ পৰা ভাগৱততচোন প্ৰলয়ৰ পৰাহে আৰম্ভ হৈছে ধ্বংসৰ পৰাহে আৰম্ভ হৈছে কাৰণ ভাগৱতৰ দৃষ্টিটো সকলো শাস্ত্ৰতকৈ সুকীয়া ধ্বংস মানে সকলো শেষ হৈ যোৱা নহয় ধ্বংস মানে হৈছে নতুন সৃষ্টিৰ পাতনি মহাপ্ৰলয় এটা কল্প গুচি গ'ল এখন নতুন সৃষ্টিৰ আৰম্ভণি হ'ল মহাপ্ৰলয় সেইকাৰণে জগতত নিত্য চলি থকা বোলে 3টা প্ৰলয় আছে এটা হৈছে নিত্য প্ৰলয় এটা হৈছে খণ্ড প্ৰলয়
এটা হৈছে মহাপ্ৰলয়, নিত্য প্ৰলয়। নিৰন্তৰ এই সংসাৰখনত এটা প্ৰলয় চলি আছে। প্ৰলয় মানে কি? ধ্বংস। কেনেকৈ চলি আছে? ইয়াত থকা প্ৰত্যেক জীৱৰ আয়ুস টুটি টুটি গৈ আছে। যিখন বিশ্ব ব্ৰহ্মাণ্ডত আমি বাস কৰি আছোঁ, এই বিশ্ব ব্ৰহ্মাণ্ডখনো ক্ৰমাৎ আয়ুস টুটি টুটি গৈ আছে। মানুহবিলাক যিদৰে ইজন সিজনৰ মনৰ পৰা আঁতৰি আঁতৰি গৈ আছে, এই মহাকাশতো তাৰকা ৰাজ্যবিলাক ইখন সিখনৰ পৰা আঁতৰি আঁতৰি গৈ আছে। আঁতৰি আঁতৰি গৈ যেতিয়া একদম সীমা পাৰ কৰি দিব, তেতিয়া মহাপ্ৰলয় হ'ব। মানে সীমা পাই গ'লগৈ আৰু ইয়াতকৈ অধিক আঁতৰিব নোৱাৰে তেতিয়াই। সেইকাৰণে চাওকচোন, সত্য যুগত এটা চিন্তা আছিল, বসুধৈৱ কুটুম্বকম, গোটেই ধৰণীখনে আমাৰ বাবে এটা পৰিয়ালৰ নিচিনা। এতিয়া আমি যদিও ভাষণত কওঁ, কিন্তু এতিয়া এইটো চিন্তা নহয় মানুহৰ যে সকলো ধৰণীখনকে আমি পৰিয়াল বুলি কোনেও ভাবিব নোৱাৰে। ময়ো ভাবিব নোৱাৰোঁ আৰু কৈ থাকিলোঁ, সম্ভৱেই নহয়। নিজৰ গাঁওখনকে ভাবিব পাৰে, পৃথিৱীৰ কথা দূৰে। এইটো সত্য যুগৰ ঋষিসকলৰ চিন্তা আছিল। মানসিকতাবিলাক যে বিকৃত হ'ব লাগে, তেতালৈ অহাৰ লগে লগে ভাবিবলৈ ধৰিলে বোলে গোটেই পৃথিৱীখনে মোৰ বাবে পৰিয়াল নহয়, নিজৰ নিজৰ ৰাজ্যখনহে মোৰ পৰিয়াল। ৰাম ৰাৱণৰ যুদ্ধ সেইকাৰণে। দাপৰ পোৱাহিৰ লগে লগে আৰু সীমিত হৈ আহিল। দাপৰত ভাবিলে এই ৰাজ্যখনেই মোৰ পৰিয়াল বুলি মই নাভাবোঁ, নিজৰ নিজৰ পৰিয়ালকেইটাহে নিজৰ নিজৰ। কুৰু পাণ্ডৱ একেটা বংশ, নিজৰ নিজৰ পৰিয়াললৈ চিন্তা। এতিয়া কলিতটো আৰু দুৰ্ধম চিন্তা। কলিত ময়ে মোৰ পৰিয়াল, মোৰ পিতৃ মাতৃ সুহৃদ বন্ধু ককাই ভাই খাবলৈ পাইছে, নাই পোৱা মোৰ দৰকাৰ নাই, মই ভালে থাকিলেই হ'ল। এইটো কলিৰ চিন্তা। সেইকাৰণে সমস্যাটো ক'ত আৰম্ভ হ'ল? এই সত্য যুগতো বেয়া গুণবিলাক কলি বেলেগ বেলেগ দুখন লোকত আছিল। দেৱতাসকলো বেলেগ লোকত, অসুৰো বেলেগ লোকত। সেইকাৰণে দুখন লোকৰ মাজত যুদ্ধ হৈছিল। ত্ৰেতা পোৱাহিৰ লগে লগে লাহেকৈ ৰাজ্যলৈ গুচি আহিল। সেইকাৰণে ৰাজ্যত যুদ্ধ। দাপৰ পোৱাহিৰ লগে লগে পৰিয়ালত সোমাই দিলে। সেইকাৰণে পৰিয়ালৰ মাজতে যুদ্ধ। কলিত পোৱাহিৰ লগে লগে কলিয়ে কৈছিল নহয়, এই দাপৰলৈকে মোক এনেকৈ পৰাস্ত কৰিলে, কলিত কি কৰিবা? কলিত মই প্ৰতিজন মানুহৰ ভিতৰত সোমাম। তেতিয়া কি প্ৰতিজন মানুহৰ হৈ পেলাই তুমি যুঁজ কৰিবা নি? সেইকাৰণে সাধনটো এই কুৰুক্ষেত্ৰৰ যুদ্ধৰ মাজতে ভগৱন্তই দি থৈ গ'ল। অৰ্জুনক যে গীতাৰ উপদেশ দিছিল, কাৰ বাবে? কেৱল অৰ্জুনৰ বাবেই নহয়, ইয়াত নিজৰ যুঁজখন নিজেই যুঁজিব লাগিব। আমি জন্ম হওঁতে দৈবিক সম্পদ আসুৰিক সম্পদ দুইটা লৈ আহিছোঁ। এতিয়া কোনটো সম্পদক কোনবিলাক গুণক নিজে গুৰুত্বতা দিওঁ, সেইটো নিজৰ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু যাই হওক, এতিয়া চাওকচোন, এফালে নিত্য প্ৰলয় হৈ গৈ আছে। ভাগৱতে আৰম্ভণিতে প্ৰলয়ৰ কথা এইকাৰণে আনিব বিচাৰিছে, যাতে এইটো চিন্তা কৰা, মোক লাগে মই খাওঁ, মুঠতে খাই বৈ জীয়াই থাকিলেই হওক। এইটো চিন্তা লৈ যদি মই জীয়াই আছোঁ, তেতিয়াহ'লে এইটো মই চিন্তা কৰিব লাগে যে মই মৰিবলৈ গৈ আছোঁ। মই যিটো শৰীৰটোৰ বাবে ভক্ষ গমনাগমন মই একো বিচাৰ কৰা নাই। অন্তিম সময়ত এই শৰীৰটোৱে মোক লগ দিবনে নিদিয়ে, সেইটোহে লাগে এতিয়া। আৰু যাৰ অৰ্থে মই ইমানখিনি কৰ্ম কৰিছোঁ, সেইসকল লোক অন্তিম সময়ত কামত দিবনে নিদিয়ে, শুনিবলৈ বেয়া লাগে। শ্মশানলৈকেহে যাব, তাৰ পাছত লগত যাব পাৰিব জানো? আৰু বেচেৰা পঠায়, কাপোৰ কানি গোটেই সোপা চোৱা নিকা থাকিব বুলিতো লগত পঠাই দিয়েই, কান্দি ভাগি যায়। কিন্তু পিন্ধি থকা আকৌ সোণৰ আঙুঠি কেইটা, সোণৰ চেইনডাল খুলি থ'বলৈ আকৌ কোনেও নাপাহৰে নহয়। ইমান দুখ প্ৰকাশ কৰিছেনে? এই সোণ ৰূপত বোলে চোৱা নাই, আয়ো দেহি সোণ ৰূপত চোৱা নাই। আত্মীয়জন মৰিছে, যিজন ব্যক্তিক মই গোটেই জীৱনত শত্ৰু বুলি ভাবি আছোঁ, সেইজন মানুহে মোৰ অলংকাৰকেইটা খুলিবলৈ নাযায়, কিন্তু ঘৰৰ মানুহকেইটাই যাব। গতিকে কেৱল মোক লাগে, মোক খাওঁ, মুঠতে জীয়াই থাকিলেই হ'ল, এইটোৱে আমাৰ লক্ষ্য নহয়। পানীগিলাচ মোক লাগে পিয়াহটো গুচাবলৈহে। পিয়াহ গুচি যোৱাৰ পিছত পানীগিলাচৰ কথাটো কোনেও ভাবি নাথাকে। ভোক লাগিব, ভোগৰ মাজত সংযমটো লাগে, নহয়নে? সংযমটো কেনেকৈ লাগে? ভাল লাগিলে কাৰণে যদি মই খাই থাকোঁ, সেইটোৱে পেটৰ প্ৰব্লেম সৃষ্টি কৰিব নহয়। ভোক লাগিলে কাৰণে তেওঁ ভাতকেইটা খাইছে, আপত্তি নাই। ভোক লাগিলে তেওঁ খাইছে, ভাল লাগিছে কাৰণে বোলে খাই আছে, সেইটো একো সমস্যা সৃষ্টি কৰিব নহয়। ইনডাইৰেক্টলি কিবা এটা কৈছোঁ আৰু নিজে নিজে বুজি লওক। সংযম সন্তুলনটো সেইকাৰণে জীৱনত প্ৰয়োজন। এইবিলাক বোলে সাধু কথা, কোনে দেখিছে মৰাৰ পাছত কি হয়? আপুনিও দেখা নাই, মই কৈ থকা যেনেও দেখা নাই, কিন্তু তাৰ অৰ্থ এইটো নহয় যে কোনেও দেখা নাই। বি খালে যে মানুহ মৰে, আপুনি মই দেখিছোঁ নি? তেতিয়াহ'লে কিহৰ ভিত্তিত কৈছোঁ যে বি খালে মানুহ মৰে? নিজেতো অনুভৱ কৰা নাই, কাৰণ আমাক বিশেষজ্ঞ এজনে কৈছে এই পদাৰ্থটো বিষাক্ত, খালে মানুহ মৰে। ভৌতিক জগতৰ বিশেষজ্ঞজনৰ কথাকে যেতিয়া আমি মানি লৈছোঁ পদাৰ্থ এটা বিচাৰৰ ক্ষেত্ৰত, যিসকল ঋষিমুনি মহাপুৰুষে
ইমানখিনি কষ্ট কৰি পেলাই এইখিনি তথ্য আমাক দি থৈ গ'ল, তেওঁলোকৰ কথাত শংকা কৰাৰ প্ৰয়োজন আছে জানো? নাই। কিন্তু এতিয়া এনেকুৱাও প্ৰৱণতা দেখা গৈছে, ভগৱান কৃষ্ণৰ নামকৰণ কোনে কৰিছিল বাৰু? মহৰ্ষি গৰ্গই, নহয়নে? মহৰ্ষি গৰ্গই ভগৱান কৃষ্ণৰ নামকৰণ কৰাৰ কাৰণে আমি কৃষ্ণক পালোঁ। যদি নামকৰণ নকৰিলেহেঁতেন তেতিয়াহ'লে আমি কৃষ্ণক নাপাওঁ। কিন্তু এতিয়া কথা হ'ল কি, মানুহৰ বুদ্ধিবিলাক ইমান তীক্ষ্ণ হৈ গৈছে, মই কৃষ্ণক মানিম কিন্তু ঋষি গৰ্গক নামানো। ইনডাইৰেক্টলি কিবা এটা কৈছোঁ আৰু বুজি পাওক, মানে ঋষিসকলৰ প্ৰৱৰ্তিত যিসমূহ ব্যৱস্থা সেইবিলাকক মই নামানো, কিন্তু কৃষ্ণক হ'লে মই মানিম। তেতিয়াহ'লে জানো কৃষ্ণক মনাটো বুজালে? কাৰণ ঈশ্বৰৰ ওচৰলৈ কাষ চপাৰ যিটো পদ্ধতি ব্যৱস্থা আছে, সেইটোত পূৰ্বতে সেই মহাপুৰুষ ঋষিমুনিসকলে যিটো ব্যৱস্থা দি গৈছে সেই অনুসৰিহে পৰা যায়। এই নতুনকৈ কিবা এটা ব্যৱস্থা উলিয়াই পেলাই নোৱাৰি। আজিকালি অসমখনত গুৰুৰ অভাৱ নাই। মই ইনডাইৰেক্টলি সেই কথাটোকে ক'ব বিচাৰিছোঁ। কোনোবাই বহু কথা জানিলে বুজিলে বুলিয়ে গুৰু হ'ব নোৱাৰে। আপোনাৰ প্ৰতি মোৰ এইটো ব্যক্তিগত শ্ৰদ্ধা আছে, এইটো কথা বেলেগ, যে তেখেতক মই গুৰু সমান জ্ঞান কৰোঁ, এইটো ব্যক্তিগত শ্ৰদ্ধাৰ বিষয়। শাস্ত্ৰীয় মাৰ্গত সকলো গুৰু হ'ব নোৱাৰে, এইটো কোনোবাই বেয়া পালেও উপায় নাই। কিয় নোৱাৰে? মই বহু কথা জানিলোঁ বুলি মই গুৰু হ'ব নোৱাৰোঁ, মোৰ ওপৰত আজ্ঞা নাই নহয়। মোক কোনে আজ্ঞা দিলে? ভাগৱতো আদি নিৰঞ্জনৰ পৰা মহাপুৰুষলৈকে, মহাপুৰুষৰ পৰা পৰৱৰ্তী তেওঁ আজ্ঞাপৰ সকলোকে এটা পৰম্পৰাত আহিছে, নহয়নে? কোনে কাক আজ্ঞা দিলে, তেওঁক কোনে আজ্ঞা দিলে, মাজতে আকৌ মই ক'ৰ পৰা টপকিলোঁ। সামাজিক ব্যৱস্থাটো পূৰ্বতে ভগৱন্তয়ো স্বীকাৰ কৰি গৈছে। কেনেকে? লক্ষ্মণ যেতিয়া এই আপোনাৰ মেঘদূতৰ বা মেঘনাদৰ নাগপাশত বন্দী হৈছিল, ৰামচন্দ্ৰটো ঈশ্বৰ আছিল, তেতিয়াই জীয়াই দিব পাৰিলেহেঁতেন, নাই দিয়া নহয়। কি কৈছে বোলে? বেমাৰত পৰিছে, সেইকাৰণে চিকিৎসক কোন হৈছে, তাকো শত্ৰুৰ গৃহৰ পৰা সুখেন বৈদ্যক চাই চেক কৰি পেলাই কৈছে বোলে এওঁক জীয়াবলৈ সঞ্জীৱনী ঔষধ লাগিব, আনিবলৈ হনুমন্তক পঠিওৱা নাই জানো? এতিয়া বেমাৰত পৰিলে ডক্টৰৰ ওচৰলৈ যাব লাগে, সেই কথাটো ভগৱন্তও স্বীকাৰ কৰি গৈছে। এতিয়া আকৌ এনেকুৱা কিছুসকল ওলাইছে ন, এইবোৰ কৰি লাভ নাই, মই আশীৰ্বাদ দি দিছোঁ, মই আমুক দিছোঁ, তোমাৰ ভাল হৈ যাব। সোধকগে বোলে ধৰ্ম আপুনি কেনেকৈ? মই সপোনত পাইছোঁ। মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, অনিৰুদ্ধদেৱ, গোপালতা হওক, যিমান পুৰুষোত্তম ঠাকুৰ, চতুৰ্ভুজ ঠাকুৰ, এইসকল মহাপুৰুষৰ কাহানিও ক'তো কোৱা নাই যে মই সপোনত ধৰ্ম বস্তু পালোঁ। এতিয়া তেতিয়াহ'লে এনেকুৱা কোন গুৰু ওলালে যে সপোনত ধৰ্ম বস্তু পাই গ'ল? মই কাকো ব্যক্তিগতভাৱে আক্ৰমণ কৰিব বিচৰা নাই, কিন্তু আমাৰ মানুহখিনি স্পষ্ট হোৱা প্ৰয়োজন। যাৰে তাৰে ওচৰত গুৰুৰ আশ্ৰয় কৰিবলৈ যোৱাটো উচিত নহয়। সেই গুৰু শাস্ত্ৰ অনুৱৰ্তী হ'ব লাগিব, সেই গুৰুৰ শাস্ত্ৰীয় পৰম্পৰা থাকিব লাগিব। কোনোবাই ক'লে বুলিয়ে, জানিলে বুলিয়ে আজি কথা ক'লে এনেকুৱা হয় যে চাবচোন, কোনোবাই ব্যক্তিগত গুৰু হ'বলৈ হ'লে নিজকো তৰাব লাগিব, আনকো তৰাব লাগিব। কম ডাঙৰ কথা নে? নিজে তৰাব যদি আমি নোৱাৰোঁ, সেই কথাটোতেই যদি গেৰেণ্টি নাই, মই আনক কৈছোঁ মোহ মায়া এইবিলাক একো আসক্ত হ'ব নালাগে, নহয়নে? অনুষ্ঠানলৈ অহা আগত যদি মই ফোন কৰি কমিটিক কৈ থৈছোঁ মোক ইমানটো টকা দিব আৰু তেতিয়াহ'লেহে মই যাব পাৰিম, মই খোলাকৈ কৈ দিছোঁ, তেতিয়াহ'লে মোৰ নিজৰ আসক্তিটো ক'ত আছে? আপোনাৰ গৃহলৈ মোক মাতিছে, মোৰ ঘৰলৈ আপুনি যাব, মই সামৰ্থ্য অনুসৰি আপোনাক শুশ্ৰূষা কৰিম, নহয়নে? আপোনাৰ মোৰ ঘৰলৈ আপুনি যাব, আপুনি মোক ফোন কৰি ক'ব নালাগে, মই পোৱাৰ লগে লগে হ'লে মোক পানী এঘটি দিব, চাহ তামোলকণ দিব, মই জানো নহয়, মই দিম মোৰ সামৰ্থ্য অনুসাৰে। গতিকে আপোনাৰ গৃহলৈও মই গ'লে আপোনাৰ সামৰ্থ্য অনুসাৰে শুশ্ৰূষা কৰিব। মই ক'ব বিচাৰিছোঁ কি, আমাৰ গোটেই বিষয়খিনি কোনোবাখিনিত খেলি মেলি এটা হৈ আছে। সেই খেলি মেলিটো অকণমান দূৰ কৰিবৰ সময় হৈ গ'ল। নহ'লে গতানুগতিক ধাৰাটোতেই যদি বিষয়বিলাক চলি থাকে, তেতিয়াহ'লে কিন্তু কেৱল কৰি থকাৰ কাৰণে কৰি থকা হ'ব। আৰু দ্বিতীয়তে কথা হ'ল কি, যে সকলোৰে মতবিলাক মূল একেই নহয় কিয়? আজিৰ পৰা 600-500 বছৰ আগতেতো ইমান মতবিলাকৰ অমিল নাছিল। আৰু মতবিলাক অমিল নোহোৱা আটাইতকৈ প্ৰমাণ কি? চাওকচোন, অসমখনতেই হওক বা গোটেই ভাৰতবৰ্ষতেই হওক, শাক্ত, সৌৰ, গাণপত্য, বৈষ্ণৱ চব একেলগেইতো আছে। কাৰো মাজততো ধৰি লওক ইমান বিশেষ তৰ্কাতৰ্কি নাই, সকলোৱে নিজ নিজ উপাসনা পদ্ধতিতে নিজৰ উপাসনা চলাইছে। আজি কেইটামান দশকৰ ভিতৰতে, কেইটামান বছৰৰ ভিতৰতে আমাৰ বৈষ্ণৱ মাৰ্গত থকা সকলৰ ভিতৰতে ইমান বিশৃংখলতা, ইটো পন্থ সিটোক বোকা তলিওৱা, ইটো পন্থ সিটোক সমালোচনা কৰা, ক'ৰ পৰা আহিছে? এইবিলাকৰ মূলতে মূল ধাৰাটোত আমি নাই, নিজৰ গুৰিটোত থাকিব লাগে। ভগৱন্তই জানে নহয়। লগতে এনেকুৱা এটা পদ্ধতিও আহিছে আকৌ, আজিকালি মোৰ ভাল লাগিলে সেইকাৰণে মই এইটো পন্থাত থাকিম, এই অকণমান নীতি নিয়ম এইটোত বেয়া লাগিলে ইটো পন্থলৈ মই গুচি যাম। এইটো বহুত বেয়া লক্ষণ।
ৰাজনীতিতহে এইটো কাৰবাৰ কৰা যায় এইটো দলত থাকিলে সুবিধা নাপালে বোলে এইটো দললৈ গুচি গ'ল মই খোলাকৈ কৈছোঁ ধৰ্ম ৰাজনীতি নহয় আৰু ঈশ্বৰে জানে নহয় আপোনাক ক'ত জন্ম দিব লাগে আমি যেতিয়া কৈছোঁ ঈশ্বৰৰ ইচ্ছাত গছৰ পাত এখিলাও লৰচৰ হোৱা নাই ঈশ্বৰে জানে মোক কোনটো কুলত কোনটো মাৰ্গত জন্ম দিব লাগে সেই অনুসাৰে স্বধৰ্মে নিধনং শ্ৰেয় পৰধৰ্ম ভয়াৱহ মহাপুৰুষে ইমান কষ্ট কৰি আমাক স্বধৰ্ম দি থৈ গ'ল আকৌ তাত এৰি পেলাই জলৈ তলৈ সুবিধা চাই পেলাই কিয় যাব লাগিছে সকলো ধৰ্মৰ প্ৰতি সন্মান আছে কিন্তু নিজৰ ভেটিটো এৰি আনৰ ভেটি ৰক্ষা কৰিলেতো নহ'ব নহয়নে এনেকুৱা কিছুমান কিন্তু হৈ আছে মই প্ৰত্যক্ষ ৰূপত সকলো কথা ক'ব নোৱাৰোঁ কিন্তু নিজ আমি সকলোৱে দেখি শুনি আছোঁ গতিকে নিজৰ মতে বুজি লওক আৰু যাই হওক এতিয়া চাওকচোন নিত্য প্ৰলয়ৰ কথা কৈ থাকোঁতে বহুত কৰবা পালোঁগে সেইকাৰণে কোৱা হৈছে মই সন্মুখত ভাগৱত ভাগ লৈও কথা ক'ব পাৰোঁ কিন্তু ভাগৱত ভাগ লৈ এইকাৰণেই নাই লোৱা কাৰণ ভাগৱতৰ প্ৰতিটো শাৰীত কোৱা কথাষাৰ মই নাই কোৱা মোৰ মন মগজে কিবা এটা কথা ওলাওঁতে মই যলৈ মোৰ মনটো গুচি গৈছে তাকে মই কৈছোঁ কাৰণ মই পৰাধীন বাক্যত মোৰ নিজৰ মনটোত মই অধীন হৈ আছোঁ মোৰ মনটোৱে মোৰ মনলৈ যিখিনি কথা এতিয়া মনলৈ আহিব মই সেইখিনিহে ক'ম তাতকৈ অধিক কোৱা সম্ভৱ নহয় ভাগৱত ভাগ মেলি লৈ যদি কওঁ তেতিয়াহ'লে কোনোবাখিনিত মোৰ অপমান কৰাৰ নিচিনা হ'ব ভাগৱতত সন্মুখে কৈছে এটা মই যদি কৈ যাওঁ এটা যাই হওক সেইটো মোৰ ব্যক্তিগত চিন্তাহে দেই